নমস্কাৰ বন্ধুসকল, ভালে আছে চাগে সকলো চাগে নিশ্চয়। আপোনালোক সকলোৱে গম পায় যে মই এজ এ আপলাইন আমাৰ টীমটোৰ সকলোকে একেধৰণে নেতৃত্ব দি আগুৱাই নিবৰ কাৰণে ইউটিউব চেনেলৰ জৰিয়তে ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে মই এটা ট্ৰেইনিং চিৰিজ আৰম্ভ কৰিছিলোঁ। আৰু মোৰ উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ টীমত জড়িত হৈ এক্টিভলি যিসকলে কাম কৰি আছে বা টীমত যিমানখিনি ডিষ্ট্ৰিবিউটৰ আছে, যিসকলৰ মনত সপোন আছে, যিসকলে জীৱনত কিবা এটা ভাল কৰিব বিচাৰে কিন্তু পইচাৰ অভাৱত কৰিব পৰা নাই, ভাল উপযুক্ত প্লেটফৰ্মৰ অভাৱত কৰিব পৰা নাই, গতিকে সকলোৰে কাৰণে মই মনতে এটা সংকল্প লৈছিলোঁ যে প্ৰত্যেকজন ব্যক্তিক যিহেতু আমি লগ কৰাটো সম্ভৱ নহয় আৰু যিহেতু আমি সকলো এতিয়া লকডাউনৰ মাজত আবদ্ধ হৈ আছোঁ, গতিকে ইয়াৰ জৰিয়তে এই ভিডিঅ'ৰ জৰিয়তে আমি সকলোকে সমানে ট্ৰেইনিং দিবৰ কাৰণে মোৰ এটা সুবিধা হয়। গতিকে মই সেই চিন্তা কৰি পেলাই মই এটা ভিডিঅ' চিৰিজ আৰম্ভ কৰিছিলোঁ। সেইটোত কি আছিলে যে এই ব্যৱসায়টো নেটৱৰ্ক বিজনেছটো কি বা ইয়াক কেনেধৰণে কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ আমি কোনখিনি কথা আমাৰ নলেজত থাকিব লাগিব, সেই ভাৱনালৈ মই এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। মোৰ প্ৰথম যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোৰ নাম কি ৰাখিছিলোঁ যে কেৰিয়াৰ অপৰচুনিটি উইথ ডাইৰেক্ট চেলিং বিজনেছ। যে বৰ্তমান সময়ত যিহেতু নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে, যে প্ৰত্যেকেই চিন্তাত পৰি আছে যে আমি এনেকুৱা কি কাম কৰিম, বা প্ৰত্যেকেই চিন্তা কৰি আছে কাৰণ বহুত মানুহৰ বৰ্তমান সময়ত চাকৰি নষ্ট হ'বলৈ গৈ আছে বা বিভিন্ন সমস্যা বাঢ়ি গৈ আছে। আমি সকলোৱে জানো যে নিবনুৱা সমস্যা বৃদ্ধি হৈ দিনক দিনে গৈ আছে। গতিকে এই সময়খিনিত সমস্যাৰ সমাধান হিচাপে ডাইৰেক্ট চেলিং নেটৱৰ্ক বিজনেছে এটা সুন্দৰ ভূমিকা লৈছে। গতিকে সেই সুন্দৰ ভূমিকাটো যদি আমি মানুহৰ মাজত যদি শুদ্ধকৈ যদি আমি নিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো সকলোৱে গ্ৰহণ নকৰিব। গতিকে এইখিনি হৈছে সোণালী সুযোগ। আমি সকলো ঘৰতে বহি আছোঁ, গতিকে ট্ৰেইনিঙৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে আমি সকলো একেলগে শিক্ষিত হ'ব পাৰিম, আমি এডুকেট হ'ব পাৰিম। গতিকে মোৰ আগৰ ভিডিঅ'টো আছিলে যে আপুনি ডাইৰেক্ট চেলিং বিজনেছটো কিয় কেৰিয়াৰ হিচাপে কিয় ল'ব, সেই উদ্দেশ্যে মই বনাইছিলোঁ এটা ভাল অপৰচুনিটি কেনেকৈ হ'ব পাৰে। নেক্সট ভিডিঅ'টো হৈছিলে যদিও আমি অপৰচুনিটি দিয়াৰ পিছতো মানুহে নল'ব। কাৰণ কিয় নল'ব? কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে হয় আপুনি হওক বা ময়ো হওক, কিবা এটা কাম কৰাৰ আগত কামটো মই কিয় কৰিম, সেই কিয়টো যদি মোৰ ক্লিয়াৰ নাথাকে তেতিয়াহ'লে আমি কামটোৰ প্ৰতি আগ্ৰহী নহওঁ। গতিকে মোৰ আজি যিটো মোৰ ভিডিঅ'টোৰ নাম ৰাখিছোঁ যে হোৱাই ডাইৰেক্ট চেলিং নেটৱৰ্ক বিজনেছ। হয়, আমি কিয় কৰিম, সেই কিয়টো ক্লিয়াৰ কৰাটো বহুত দৰকাৰ বুলি মই ভাবোঁ। কাৰণ চাওক, আপোনাকে যদি মই কওঁ যে মোৰ সন্মুখত বেক চাইডে এখন ৱাল আছে, সেই ৱালখন যদি মই আপোনাক ভাঙিবৰ কাৰণে কওঁ, আপুনি মোক প্ৰথম প্ৰশ্নটো কি কৰিব যে কিয় ভাঙিম? কিন্তু মই যদি আপোনাক বুজাই কওঁ যে আপুনি যদি এই ৱালখন ভাঙিব পাৰে তেতিয়াহ'লে ইয়াত কোটি টকাৰ সম্পত্তি আছে, তেতিয়া মোক আপুনি নুসুধে যে মই কিয় ভাঙিম। তেতিয়া আপুনি এইটো চিন্তা কৰিব মই কেনেকৈ ভাঙিম, তাৰ কাৰণে মোক কি হাথিয়াৰ লাগিব, হয়নে? নিশ্চয় আপুনি সেইটোৱে ভাবিব। গতিকে ঠিক তেনেধৰণে এই ভিডিঅ'কেইটা হৈছে আপোনালোকৰ কাৰণে হাথিয়াৰ। ইয়াৰ আঁৰত কেনেধৰণে এটা ভাল সুন্দৰ ভৱিষ্যত আছে, কেনেধৰণে আপুনি মনৰ সপোনবিলাক পূৰা কৰিব পাৰে, সম্পূৰ্ণ এটা তথ্য আছে। সেই তথ্যখিনি আহৰণ কৰিবৰ কাৰণে যিখিনি হাথিয়াৰৰ প্ৰয়োজন আছে সেইখিনি হৈছে এই ভিডিঅ'। গতিকে মই ভিডিঅ' চিৰিজ আৰম্ভ কৰিছিলোঁ। আহকচোন আমি আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যোৱা মাহৰ যিটো মই ভিডিঅ' দিছিলোঁ, যোৱা আগৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টো মই দিছিলোঁ, সকলোৱে গম পাইছিলে যে বিশ্বত যিমান জনসংখ্যা আছে প্ৰত্যেকজন ব্যক্তিয়ে যেনেধৰণে কাম কৰে, কাম কৰাৰ কোৱালিটি কেটেগৰী অনুসৰি কামক 4টা ভাগত ভগোৱা আছে, ESBI। ইয়াৰ বিষয়ে সবিশেষ মোৰ আগৰ ভিডিঅ'টোত আপুনি চাব পাৰিব। আৰু তাত আমি কি দেখা পাইছিলোঁ যে আৰু S যিটো কেটেগৰীত আমি সমাজখন আছোঁ, আমি 80% মানুহ আছে, তাতে কি কৈছিলে যে সেই সংখ্যা মতে 95% মানুহ এইফালে আছে, 95% মানুহ। আৰু বাকী বাচা যিখিনি 5% B আৰু I কেটেগৰীত আছে, ডাঙৰ ব্যক্তিসকল, হয়নে? আৰু আমি গম পাইছিলোঁ যে 5% টকা আমাৰ ফালে আছে আৰু 95% টকা সিহঁতৰ ফালে আছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো আমি বুজিছিলোঁ, মই যিটো বুজিছোঁ সেই বুজা বিষয়টো মই যোৱা ভিডিঅ'ত কোৱাইছিলোঁ, মই আজি ক'ব বিচাৰিছোঁ। আৰু মই এইটো বুজি পালোঁ যে চাওক, আমি এতিয়া বৰ্তমান সময়ত কি হৈছে, নিবনুৱা সংখ্যা কিয় বাঢ়িছে? কাৰণ চাকৰিৰ অভাৱ হৈছে, কৰ্মসংস্থাপনৰ অভাৱ হৈছে। আজি আমি নিজে গম পাওঁ যে এটা যদি সৰু চাকৰি ওলায়, যদি আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে যদি আমি গম পাওঁ, যদি এটা পিয়ন পোষ্টৰ কাৰণে যদি 2টা পোষ্টৰ কাৰণে যদি আবেদন বিচাৰে, তেতিয়াহ'লে নগাঁও ডিষ্ট্ৰিক্টত কমেও 2-3 লাখ 5 লাখ এনেকুৱা নিবনুৱা ল'ৰা ছোৱালী আছে যি সেই চাকৰিটোৰ কাৰণে আবেদন কৰিব। ভাবকচোন, 2টা পোষ্টৰ কাৰণে যদি 5 লাখ 6 লাখ ল'ৰা ছোৱালী যদি আবেদন কৰে, সেইটোৱে নহয়নে এইটো 95% পিপল য'ত 5% টকা আছে। চাকৰিৰ কাৰণে আমি আবেদন কিয় কৰিছোঁ? টকাৰ কাৰণেতো কৰিছোঁ, ইনকাম পাম সেইকাৰণেতো কৰিছোঁ। মানে কি, আমি যোনটো পাৰ্টত বাস কৰোঁ তাত মাত্ৰ 5% টকা আছে, কিন্তু প্ৰয়োজন 95% মানুহক আছে। সেইটো এটা সৰু উদাহৰণ। তেনেকুৱা বহুত হাজাৰ হাজাৰ উদাহৰণ আছে। আজি চাওক, যিটো শিক্ষা বিভাগত ঘোষণা কৰিছে যে, চৰকাৰে ঘোষণা কৰিছে যে যদি শিক্ষকৰ চাকৰি ল'বলগীয়া হয় তেতিয়াহ'লে আপুনি DLED এইবোৰ পাছ কৰিব লাগিব, হয়নে? টেট দিব লাগিব, টেট দিবৰ কাৰণে টেট কোৱালিফাই হ'বৰ কাৰণে আপুনি DLED দিব লাগিব, তেতিয়াহে আপুনি টেটত এপ্লাই কৰিব পাৰিব। গতিকে চাওক, কিমানবোৰ ল'ৰা ছোৱালীয়ে টেটৰ কাৰণে ৰেডি কৰি থৈছে, নিজৰ DLEDৰ চাৰ্টিফিকেট উলিয়াই থৈছে। কিয়? কাৰণ তেতিয়া টেট পৰীক্ষা দি পেলাই তেওঁ চাকৰি পাব।
কিন্তু কওকচোন যিমানখিনি মানুহে এক্সাম মানে যিমানখিনি মানুহে DLEDৰ চাৰ্টিফিকেট লৈ থৈছে প্ৰত্যেকে চাকৰি পাবনে? সম্ভৱনে? কাৰোবাৰ হয়তো বয়সেই পাৰ হৈ যাবগৈ চাকৰি ওলালে। কিয়? কাৰণ 95% মানুহে কৰি থৈছে, 5%হে চাকৰি আছে। এইটো হৈছে সত্য। গতিকে আমি এই কথাখিনি বুজি পালোঁ। ইয়াৰ আঁৰত আমি কি গম পালোঁ যে এই পাৰ্টৰ মানুহে জানো কেতিয়াবা চিন্তা কৰে নেকি চাকৰিৰ কাৰণে? বি আৰু আই পাৰ্টত যিখিনি মানুহ আছে, ৱৰ্ল্ড ক্লাছ যিবিলাক মানুহ, যিবিলাক কৰোড়পতি মানুহ, তেওঁলোকে চৰকাৰী চাকৰি চিন্তা কৰেনে? নকৰে কেতিয়াও। তেওঁলোকে স্বাধীন ব্যৱসায়ৰ চিন্তা কৰে, তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায় কৰে, য'ত তেওঁ কৰোড় মানুহক লাখ লাখ মানুহক তেওঁলোকে সংস্থাপন দিব পাৰে। এইটো কিয় হৈছে? কাৰণ মোৰ যিটো অনুভৱ বা সকলোৱে হয়তো বুজিব পাৰিব, কাৰণ এইটো হৈছে এটা শিক্ষা পদ্ধতি। আমি যিটো শিক্ষা পদ্ধতিৰ মাজত আছোঁ, আমাৰ সেই শিক্ষা পদ্ধতিটোৱে কেৱল ই আৰু এছ কেটেগৰী যোগ্য হ'বলৈকে শিকায়। আজি যদি চাবলৈ যায়, ডাঙৰ ডাঙৰ শিক্ষিত যিমান ডাঙৰ ডাঙৰ IIT টপাৰ হওক, IIM টপাৰ হওক, যিমান ডাঙৰ ডাঙৰ চবটোতো এই পাৰ্টতেই আছে, আৰু তেওঁলোকে কাম কৰে ইহঁতৰ আণ্ডাৰতে, এই ছাইডৰ মানুহৰ আণ্ডাৰতে কাম কৰেগৈ। মানে এই পাৰ্টৰ আমাৰ যিটো শিক্ষা পদ্ধতি ব্ৰিটিছৰ জন্মৰ পৰা, সেই শিক্ষা পদ্ধতিটো এটাই হৈছে যে আমি ই আৰু এছ এই পাৰ্টটোতেহে থাকিব মন কৰোঁ। আৰু আমি গম পালোঁ, যিটো মই কিয়তো ক'লোঁ যে যিখন ৱাল, এখন ৱাল বুলি যদি আমি ভাবি লওঁ, তেতিয়াহ'লে কি গম পাম যে ৱালখনৰ বেক চাইডে কিন্তু 95% টকা আছে। কেৱল আমি যোৱাৰ প্ৰয়োজন আছে, যোৱাৰ যদি প্ৰয়োজন হয়, আমাৰ সেই ৰাস্তাবোৰ আমি জানিব লাগিব। কাৰণ আমি যদি এই কেটেগৰীত থাকিব বিচাৰোঁ, যদি 5% টকাৰ পিছত যদি আমি দৌৰি থাকোঁ, আমি নাপাওঁ কেতিয়াও। এইটো প্ৰেক্টিকেল, নাপাওঁ। এইটো হৈছে প্ৰেক্টিকেল প্ৰুফ। গতিকে আমি 95% টকাৰ ফালে যাব লাগিব। টকাৰ ফালে যাবলৈ হ'লে আমাৰ কিছুমান কণ্ডিশ্যন আছে জীৱনত। কেনেকুৱা ধৰণৰ কণ্ডিশ্যন হয়? তেতিয়া আমি জানিব লাগিব যে সেই পাৰ্টৰ সেই টকাবোৰ ল'বৰ কাৰণে কি কি গুণ থাকিব লাগে। ইয়াত কি দেখাইছিলোঁ যে আমি কি কাম কৰোঁ? আমি কাম কৰোঁ ইণ্ডিভিজুৱেল ৱৰ্ক। মই নিজৰ টেলেণ্ট খুঁটে মই কাম কৰিব লাগিব, তেতিয়া মোৰ ইনকাম হয়। কিন্তু ইহঁতে টিম ৱৰ্ক কৰে। গতিকে আমি তালৈ যদি যাবলগীয়া হয়, আমাৰ প্ৰথম কণ্ডিশ্যন থাকিবলৈ আমাৰ টিম ৱৰ্ক। ছেকেণ্ড কৈছে যে তেওঁলোকে তেওঁলোকৰ লিমিটেড টাইমত লিমিটেড ইনকাম কৰে। কিন্তু এইটো পাৰ্টৰ মানুহে আনলিমিটেড ইনকাম কৰে। কেনেকৈ? আমি জিঅ'ৰ উদাহৰণৰ জৰিয়তে বুজাইছিলোঁ যে 5 লাখ কৰ্মচাৰীৰ উদাহৰণ। কিন্তু মই সাংঘাতিক কথা এটা কওঁ, মই আজি 3 দিনৰ আগত এটা যি বিজনেছ চেনেলত মই এটা বিজনেছৰ ডিছকাশ্যন হৈছিলে, মই অলপ অধ্যয়ন কৰিছিলোঁ। তাত আপোনাৰ আমুল কোম্পানীৰ CMD আহিছিলে, লগতে মেনকাইণ্ড বুলি যিটো মেডিচিন কোম্পানীৰ CMD আহিছিলে, তেওঁলোকৰ সাক্ষাৎ তাৰপিছতে বিজনেছক লৈ পেলাই, ভৱিষ্যতক লৈ পেলাই, অৰ্থনীতিৰ ওপৰত। তেতিয়া মই তাত এটা ডাঙৰ তথ্য গম পালোঁ যে আমুলৰ যিজন মালিক, তেখেতে কৈছিলে যে তেওঁৰ লগত বৰ্তমান অল অভাৰ ইণ্ডিয়াত 36 লাখ পাৰ্টনাৰ আছে। মানে তেওঁৰ আমুলৰ ফ্ৰেঞ্চাইজি 36 লাখ আছে তেওঁৰ হিচাপত। এতিয়া চাওক, যদি সেই ব্যক্তিজনৰ যদি 36 লাখ মানুহৰ যদি এটা তেওঁৰ নেটৱৰ্ক আছে, তেতিয়াহ'লে প্ৰত্যেকেতো ডিউটি কৰে, প্ৰত্যেকেতো নিজৰ কাম কৰে, আৰু প্ৰত্যেকে যদি 8 ঘণ্টাকৈ যদি ডেইলি কাম কৰে, তেতিয়াহ'লে তেওঁৰ কাৰণে কিমান হৈ যায় জানেনে? 288 লাখ ঘণ্টাৰ কাম হয়। আৰু আমি এটা কথা গম পাইছিলোঁ, মই ভিডিঅ'ত আগত কৈছিলোঁ যে ইনকামৰ ফৰ্মুলাটো এটাই, সেইটো হৈছে টাইম ইকুৱেল টু মানি। আপুনি যিমান সময় বিনিয়োগ কৰিব, সিমানেই আপোনাৰ ইনকাম হ'ব। ইয়াৰো এটা মই সৰু উদাহৰণ দিম বুলি ভাবিছোঁ। ধৰি লওক আপুনি আপোনাৰ ঘৰৰ বাৰীখন চাফা কৰিবৰ কাৰণে এজন লেবাৰ মাতি আনিছে, আৰু তেওঁৰ লগত চুক্তি হৈছে যে মই দিনটো তেওঁ যদি কাম কৰে, তেতিয়াহ'লে তেওঁ 400 টকা দিব। এতিয়া কিবা কাৰণত মানুহজনে কাম কৰিবলৈ আহিলে, কিন্তু কিবা কাৰণত তেওঁ ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁ গুচি যাবলগীয়া হ'ল, এবেলা কাম কৰি গুচি গ'ল। এতিয়া আপুনি কওকচোন, তেওঁক আমি কিমান টকা দিম বাৰু? নিশ্চয়কৈ 200 টকা দিম। কিয়? কাৰণ তেওঁ এবেলা কাম কৰিছে, তেওঁৰ লগত চুক্তি আছিলে ফুল ডে', কিন্তু তেওঁ কাম কৰিলে এবেলাৰ, গতিকে আমি তেওঁক এবেলাৰ পইচা দিম। মানে যিমান সময় ইউজ কৰিব, যিমান টাইম দিব, সিমানেহে ইনকাম। টাইম ইকুৱেল টু মানি। গতিকে এই শ্ৰেণীৰ যিবিলাক ধনী শ্ৰেণীৰ ব্যক্তি, তেওঁলোকে কি কৰে? টাইম বঢ়ায়। জিঅ'ৰ 5 লাখ বুলি কওঁতে মই 5 লাখটো কিমান মই ক'ব নোৱাৰোঁ, হয়তো 10 লাখো হ'ব পাৰে। কিন্তু মই নিজে যিহেতু আমুলৰ গম পালোঁ, আমুলৰ মালিকে মুখে নিজে ক'লে, গাখীৰৰ যিটো কোম্পানী, সেই আমুলৰ মালিকে ক'লে যে 36 লাখ মোৰ ফ্ৰেঞ্চাইজিছ আছে, 36 লাখ মানুহৰ মোৰ কাম, 36 লাখ মানুহৰ মোৰ এটা নেটৱৰ্ক আছে, তাৰ পৰা বিজনেছ হয়। গতিকে 36 লাখ মানুহে প্ৰত্যেকজন মানুহেতো কাম কৰে, প্ৰত্যেকে মিনিমাম 8 ঘণ্টা 10 ঘণ্টা ডিউটি কৰে। 8 ঘণ্টাকৈ যদি ডিউটি কৰে, তেতিয়াহ'লে 288 লাখ ঘণ্টা আমুলৰ মালিকৰ এদিনৰ কাৰণে হয়। গতিকে মালিক নিশ্চয় ধনী হ'ব। গতিকে এইটো কেটেগৰী মানুহে এটাই প্ৰুফ কৰি দিছে যে টাইম ইজ ইকুৱেল টু মানি, মিনছ আনলিমিটেড টাইমত তেওঁলোকে আনলিমিটেড ইনকাম কৰিব পাৰে। চিম্পুল। এতিয়া চাওক, আমি আমাৰ নিজৰ জীৱনটোক এবাৰ চাওঁ আহকচোন। আমাৰতো সমীক্ষা কেনে টাইম ইজ ইকুৱেল টু মানি। গতিকে আমি যিমান সময় কাম কৰোঁ, তাৰ পৰাইতো আমাৰ ইনকাম হয়। গতিকে আমি কেনেধৰণে কাম কৰোঁ এবাৰ আহকচোন, ভাবি চাওঁ। আমি প্ৰত্যেকজন ব্যক্তিয়ে পাৰ ডে' একদিনত আমি হায়েষ্ট
10 ঘণ্টা কাম কৰিব পাৰোঁ। যদি আমি একদিনত যদি 10 ঘণ্টা কাম কৰিব পাৰোঁ, তেতিয়াহ'লে এক মাহৰ যদি আমি হিচাপ কৰিবলগীয়া হয়, 30 ডেজৰ যদি আমি হিচাপ কৰিবলগীয়া হয়, তেতিয়া 10 পূৰণ 30 আমি 300 ঘণ্টাৰ কাম কৰিব পাৰোঁ। এক মাহত আমি 300 ঘণ্টাৰ কাম কৰিব পাৰোঁ। আৰু যদি আমি এক মাহত 300 ঘণ্টাৰ কাম কৰিব পাৰোঁ, তেতিয়াহ'লে 1 yearত 12 মাহে পূৰণ কৰিলে আমি 3400 ঘণ্টা কাম পাওঁ। আৰু যদি আমি 3400 ঘণ্টা যদি এক বছৰত আমি কাম কৰোঁ, আমি আমাৰ জীৱনত কিমান বছৰ কাম কৰোঁ? হায়েষ্ট এজন মানুহে 50 বছৰ কাম কৰিব পাৰে। কিয় কৈছোঁ? কাৰণ মিনিমাম 20 বছৰ বয়সৰ পৰা এজন মানুহে কাম কৰা আৰম্ভ কৰিব পাৰে। 60 বছৰ 70 বছৰ বয়সলৈকেও কাম কৰে বহুত। উপায় নাইকিয়াত কৰিবলগীয়া হয়। গতিকে 60 বছৰটো কৰেই। গতিকে 60 বছৰটো এটা চৰকাৰী তথ্য। গতিকে 60 বছৰ যদি কৰে, 40 বছৰ হয়, আমি আৰু 10 বছৰ বঢ়াই লৈছোঁ, আমি 50 বছৰ এটা সমীক্ষা লওঁ। যদি এজন মানুহে যদি নিজৰ জীৱনত 50 বছৰ যদি কাম কৰে, তেতিয়াহ'লে তেওঁ টোটেল কাম কৰে 1,80,000 ঘণ্টা। 1,80,000 ঘণ্টাৰ কাম কৰে। ইয়াতকৈ আৰু বেছি কাম কৰিব নোৱাৰে। আৰু চাওক, মজাৰ কথাটো কি যে আমি পাৰ ডে 10 ঘণ্টা ধৰিছোঁ। পাৰ ডে। তাত কোনো ছানডে ধৰা নাই, কোনো ধৰণৰ বিয়া সকাম মিতিৰ সমাজৰ লগত ঘূৰা একো দিয়া নাই। পাৰ ডে 10 ঘণ্টা তেওঁক ডিউটি দিছোঁ। আৰু পাৰ ডে যদি তেওঁ 10 ঘণ্টা যদি তেওঁ ডিউটি কৰে, 50 বছৰ বয়সলৈ 50 বছৰ যদি কাম কৰে, 1,80,000 ঘণ্টাৰে কাম কৰিব পাৰে। ইয়াতকৈ আৰু তেওঁৰ কাম নহয় আনলিমিটেড। সেইটোৱে হৈছে তেওঁৰ লিমিটেড সময়। এতিয়া আমি যদি এই উদাহৰণটোৰ লগত যদি আমি মিলাবলৈ যাওঁ, আমুলৰ কোম্পানীৰ মালিকৰ যদি এদিনত 288 ঘণ্টাৰ কাম হয়, আৰু আমি সাৰা জীৱনত যদি 1,80,000 ঘণ্টাৰ কাম কৰোঁ, তেতিয়াহ'লে ইয়াক যদি আমি হৰণ কৰোঁ, 2,88,000 লগত যদি আমি 1,80,000 যদি হৰণ কৰোঁ, তেতিয়াহ'লে দেখা পোৱা যায় 160। মানে 160জন মানুহে নিজৰ হোল লাইফত যিমান কাম কৰিছে, আমুল কোম্পানীটোৰ মালিকৰ এদিনৰ কাম। যিমান কাম কৰে সিমান ইনকাম হয়। গতিকে 160জন মানুহে গোটেই জীৱনৰ যিমান ইনকাম কৰিলে, গোটেই ইনকামখিনি আমুলৰ কোম্পানীৰ মালিকৰ এদিনৰ হয়। ঠিক তেনেধৰণে জিঅ' কোম্পানী চব এইটো পাৰ্টৰ প্ৰত্যেকজন ব্যক্তিৰ তেনেধৰণে ইনকাম হয়। গতিকে আমি এটা কথা বুজি পালোঁ। গতিকে আমি যিহেতু আমাক আমাৰ এটা ভাল ভৱিষ্যতৰ প্ৰয়োজন হৈ আছে, ইয়াত আমাৰ সেই ভৱিষ্যত নাই। গতিকে যদি আমি এইটো যাবলগীয়া হয়, আমাৰ প্ৰথম কণ্ডিশ্যনটো হৈছে আমাৰ টিম ৱৰ্ক। আমি টিম ৱৰ্কৰ চিন্তা কৰিব লাগিব। আমি যি কামেই আৰম্ভ কৰিম, টিম ৱৰ্ক আমাৰ তাত থাকিব লাগিব। দ্বিতীয় কণ্ডিশ্যনটো আমাৰ আনলিমিটেড টাইম থাকিব লাগিব। তো এনেধৰণৰ মানুহবিলাকে আনলিমিটেড টাইম যেনেকৈ উলিয়াই লৈছে, ঠিক তেনেধৰণে গম পাই গ'লোঁ যে ইনকামটো আজি আমি যিটো ইনকাম কৰি আছোঁ, আমাৰ ইনকামটো হৈছে এক্টিভ ইনকাম। নিজে কৰি আছোঁ, পাই আছোঁ, কাম বন্ধ, পইচা বন্ধ। তো এইটো পাৰ্টৰ মানুহৰ কি ভাল হয় যে তেওঁলোকে যিহেতু এটা নেটৱৰ্কৰ ছিষ্টেম বনাই লয়, যদি তেওঁলোক মৰি গ'লেও তেওঁলোকৰ ঘৰলৈ ইনকাম হৈ থাকে, তেওঁলোক মৰি গ'লেও তেওঁৰ সন্তানে নমিনীয়ে কেতিয়াও জিৰ'ৰ পৰা কাম কৰিব নালাগে, গোটেই ইণ্ডাষ্ট্ৰীত গোটেই ছিষ্টেম তেওঁৰ হাতত আহি যায়। গতিকে আমি এনেকুৱা ধৰণৰ এটা জীৱন পাব পাৰোঁ। কথাটো হ'ল এইটোৱে যে সেইখিনিতো বুজি পাইছোঁ, কিন্তু বুজি পোৱাৰ পিছত যদি তেনেকুৱা এটা জীৱনৰ প্ৰয়োজন হয়, তেতিয়াহ'লে তাত কেইটামান কণ্ডিশ্যন আছিলে। আৰু সেই কণ্ডিশ্যনকেইটা কি আছিলে? যে প্ৰথম কণ্ডিশ্যনটো হৈছে হিউজ ইনভেষ্টমেণ্ট। হয়, আপুনি কৰোৰ টকা ইনভেষ্ট কৰিব পৰা কেপাচিটি থাকিব লাগিব। আমাৰ হাতত নাই। সেই নাই কাৰণে আমি ইয়াতে আমি কয় নহয় পল মাৰি থকা বুলি, ইয়াতে আমি তেনেধৰণে আছোঁ। ইয়াতে আমি খেপিয়াই আছোঁ। হিউজ ইনভেষ্টমেণ্ট নাই, আমাৰ নলেজ নাই, তেনেকুৱা ডাঙৰ বিজনেছ কৰিব পৰা আমাৰ নলেজ নাই, আমাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, বা আমাৰ ৰিস্ক টেকিং এবিলিটি, যে কিবা কাৰণত যদি সেই পইচাবোৰ যদি মোৰ ডুবিও যায় ব্যৱসায়টোত, আকৌ মই তাক ৰিভাইভ কৰিব পৰা মোৰ ক্ষমতা থাকিব লাগিব। গতিকে আমাৰ গোটেই কণ্ডিশ্যনকেইটা আমাৰ হাতত নাই। আৰু নথকাৰ কাৰণে কি হৈছে, আমি হতাশাত ভুগিছোঁ। আমি সেইফালে যাবলৈ সাহস কৰিব পৰা নাই। সাহস কৰিব নোৱাৰাৰ কাৰণে আমি ইয়াতে সেই 5% টকাৰ পিছতেই দৌৰি আছোঁ। এইটো হৈছে বৰ্তমান আমাৰ সমাজ ব্যৱস্থা। গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে এই গোটেই বস্তুখিনি যিখিনি আমাৰ প্ৰয়োজনীয় বস্তুখিনি, সেই গোটেই বস্তুখিনি নেটৱৰ্ক মাৰ্কেটিং বিজনেছে, নেটৱৰ্ক বিজনেছে প্ৰুভ কৰিছে যে ইয়াত জিৰ' ইনভেষ্টমেণ্ট নোহোৱাকৈ, কোনো ধৰণৰ মূলধন নখটোৱাকৈ, কোনো নলেজ নোহোৱাকৈ, কোনো এক্সপিৰিয়েঞ্চ নথকাকৈ, কোনো ৰিস্ক নোলোৱাকৈ আপুনি নেটৱৰ্ক বিজনেছত এই গোটেই কণ্ডিশ্যনখিনি আপুনি ফিল আপ কৰিব পাৰে। আৰু নেটৱৰ্ক বিজনেছে কৈ আছে যে 95% টকা আপোনাৰ হ'ব পাৰে। ইয়াৰ হাতত প্ৰেক্টিকেল প্ৰুফ আছে। গতিকে সেইটোৱে কথা। গতিকে মই আপোনালোকক নিজে এবাৰ বিচাৰ কৰি চাব যে হয়নে নহয়, আমি কেনেকুৱা কিছুমান কাম কৰা উচিত। এতিয়া আহক, যিহেতু মই কিয় কথাটো কৈছিলোঁ যে কিয় নেটৱৰ্ক কৰিব, এইটো এটা সৰু এটা মই সমীক্ষা আগবঢ়ালোঁ। ইয়াৰ মোৰ ছেকেণ্ড কাৰণটো মই আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছোঁ। আহকচোন আমি সেই বিষয়ে আলোচনা কৰোঁ। য়েছ, দ্বিতীয় যিটো কাৰণ, সেই দ্বিতীয় কাৰণটো হৈছে কষ্ট অফ লিভিং। বৰ্তমান সময়ত আমি প্ৰত্যেকেই জানো যে আমাৰ এখন ঘৰ 4জনীয়া বা 5জনীয়া পৰিয়ালৰ এটা যদি ঘৰ
সুন্দৰভাৱে যদি পৰিচালনা কৰিবলগীয়া হয়, সুন্দৰভাৱে যদি কোনো ধৰণৰ অভাৱ অভিযোগ ৰাখিবলগীয়া নহয়, সুন্দৰভাৱে যদি সমাজৰ লগত খোজ মিলাই আমি যদি সন্মান সহকাৰে যদি চলিবলগীয়া হয়, তেতিয়াহ'লে কমেও যদি 50,000 টকাৰ উপাৰ্জন নাই, তেতিয়াহ'লে সেই ঘৰখন কিন্তু সুখী হ'ব নোৱাৰে বা সেই ঘৰখন কিন্তু অভাৱত থাকিবলগীয়া হয়, যাক আমি কম্প্ৰমাইজ লাইফ বুলি কওঁ। আৰু আমি যদি বৰ্তমান চাবলৈ যাওঁ, শতকৰা 50-60% মানুহ এনেকুৱা আছে যিসকল মানুহৰ ইনকাম কিন্তু 40-50,000 টকাৰ তলত নাই কিন্তু, হয়নে? আৰু যাৰ নাই তেওঁলোকে কিন্তু কম্প্ৰমাইজ লাইফ কটাই আছে। আৰু মই যদি ক'ব বিচাৰোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে মোক কওক যে এনেকুৱা কোনজন ব্যক্তি আছে যিজন ব্যক্তিয়ে নিজৰ জীৱনটোক কম্প্ৰমাইজ লাইফ কটাব বিচাৰে? এনেকুৱা এজনো ব্যক্তি নোলাব যি নিজৰ জীৱনটোক কম্প্ৰমাইজ কৰিব বিচাৰে, কোনেও নিবিচাৰে। কিন্তু আমাৰ হাতত উচিত প্লেটফৰ্ম নাই, সেইকাৰণে আমি কম্প্ৰমাইজতে কটাবলগীয়া হয়। চাওক, এই কম্প্ৰমাইজ যিটো লাইফ, যিটো কষ্ট অফ লিভিং বুলি কোৱা হয়, এই কষ্ট অফ লিভিঙৰ ওপৰত আমাৰ ইণ্ডিয়ান প্লেনিং কমিশ্যনৰ এজন ভাইচ চেয়াৰমেন, তেখেতৰ নাম হৈছে মন্টেক-চিং আলৱাৰ, তেখেতে কৈছিলে যে তেওঁ এটা সমীক্ষা আগবঢ়াইছিলে মানুহৰ কাৰণে যে 1940 চনৰ পৰা 2020 চনলৈকে প্ৰতি 20 বছৰৰ মূৰে মূৰে তেওঁ কৈছিলে যে মানুহৰ যিটো উপাৰ্জনৰ পৰিমাণ, যিটো খৰচৰ পৰিমাণ 10 গুণকৈ বৃদ্ধি হৈ গৈ আছে। তাৰ এটা সুন্দৰ তেওঁ তথ্য দেখাইছিলে, আহকচোন তথ্যটো আমি চাওঁ। তেওঁ কৈছিলে 1940 চনত যিটো পৰিয়ালত 4 টকা উপাৰ্জন আছিলে, সেই পৰিয়ালটো বৰ সুন্দৰকৈ চলিব পাৰিছিলে। আৰু সেই সময়ত এটা পৰিয়াল, যৌথ পৰিয়াল আছিলে, প্ৰায় 20-25জনীয়া এটা পৰিয়াল আছিলে। আৰু 20-25জনৰ এটা পৰিয়াল যদি চলিবলগীয়া আছিলে, 4 টকা উপাৰ্জনত ধুনীয়াকৈ চলিব পাৰিছিলে। আৰু যদি এটা আভিজাত্য জীৱনৰ প্ৰয়োজন হয়, তেতিয়াহ'লে কমেও 40 টকা ইনকামৰ প্ৰয়োজন আছিলে। সময় পাৰ হোৱাৰ পিছত নেক্সট 20 বছৰৰ পিছত 1960 চনত চাওক, যিটো পৰিয়াল আগতে যৌথ আছিলে সেইটো লাহে লাহে অলপ কমিবলৈ আৰম্ভ হৈ গ'ল। সময় পাৰ হোৱাৰ লগে লগে যৌথ পৰিয়াল কমিবলৈ আৰম্ভ হ'ল। যিটো 20-25জনীয়া পৰিয়াল আছিলে সেইটো 10-15জন পৰিয়াললৈ আহি গ'ল। আৰু সেই 10-15জন পৰিয়ালৰ এটা চলিবৰ কাৰণে কমেও 40 টকা উপাৰ্জনৰ প্ৰয়োজন আছিলে ভালদৰে চলিবৰ কাৰণে। আৰু যদি এটা আভিজাত্য জীৱন লাগে তেতিয়াহ'লে কমেও 400 টকা উপাৰ্জনৰ প্ৰয়োজন আছিলে, তেওঁৰ যিটো তথ্য। নেক্সট তেওঁ ক'লে যে নেক্সট 20 বছৰত মানুহৰ প্ৰয়োজন বঢ়া আৰম্ভ হৈ গ'ল, মানুহৰ পৰিয়াল লাহে লাহে কমি আহিল। তেতিয়া এটা পৰিয়াল 6-7জনীয়া এটা পৰিয়াল, আৰু সেই 6-7জনীয়া 8জনীয়া এটা পৰিয়াল চলিবৰ কাৰণে কমেও 400 টকা যদি উপাৰ্জন আছিলে তেতিয়াহ'লে ভালদৰে চলিব পাৰিছিলে। আৰু যদি 4,000 টকা যদি উপাৰ্জন হয় তেতিয়াহ'লে এটা ভাল আভিজাত্য জীৱন তেওঁলোকে কটাব পাৰিছিলে। নেক্সট 2000 চন, যিটো আমি সকলোৱে পাৰ কৰি আহিছোঁ। 2000 চনত গম পাইছিলোঁ যে এই সমীক্ষাৰ মতে তেওঁ কৈছিলে যে 4,000 টকা যদি এখন ঘৰত উপাৰ্জন থাকে, কিন্তু সীমিত পৰিয়াল, 4জনীয়া বা 5জনীয়া, এটা যদি 4জনীয়া-5জনীয়া যদি এটা পৰিয়াল চলিবলগীয়া হয় তেতিয়াহ'লে কমেও 4,000 টকাৰ প্ৰয়োজন হয়। আৰু যদি এটা আভিজাত্য জীৱনৰ প্ৰয়োজন হয় তেতিয়াহ'লে কমেও 40,000 টকাৰ প্ৰয়োজন হয়। ইয়াৰ নেক্সট 20 বছৰ যিটো আমি বৰ্তমান জীয়াই আছোঁ, নেক্সট 20 বছৰটো যদি আমি চাবলৈ যাওঁ, এই মতে 40,000 টকা লাগে। এতিয়া চাওক, তেখেতে 2000 চনত এটা বৰ ভাল সমীক্ষা তেওঁ কৈছিলে, ভাল এটা মেজিক দেখাইছিলে। মেজিকটো কেনেকুৱা, তেওঁ কৈছিলে যে 1940 চনত যিটো ইনকাম এটা আভিজাত্য আছিলে, সেই ইনকামটো কিন্তু নেক্সট 20 বছৰত জেনেৰেল এটা পৰিয়াল চলা ইনকামত আহিব। 60 চনত যিটো এটা আভিজাত্য ইনকাম আছিলে, সেই ইনকামটো নেক্সট 20 বছৰত এটা জেনেৰেল ইনকামত আহি গ'ল। আৰু যিটো 1980 চনত এটা আভিজাত্য আছিলে, 2000 চনত সেইটো এটা জেনেৰেল ইনকামত আহি গ'ল। আৰু যিটো 2000 চনত আভিজাত্য আছিলে, সেইটো কিন্তু বৰ্তমান সময়ত এটা কুৱেশ্যন মাৰ্কত আহি গ'ল। কুৱেশ্যন মাৰ্ক, 40,000 টকা ইনকামত আজিৰ তাৰিখত এটা মানুহ কম্প্ৰমাইজত চলিব লাগে। এটা 4জনীয়া বা 5জনীয়া পৰিয়াল কম্প্ৰমাইজত চলিবলগীয়া হয়। তেওঁলোকে সমানে সমাজৰ লগত ফেৰ মাৰিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ বাঢ়ি গৈ আছে। এতিয়া মোৰ কুৱেশ্যনটো এইটো যে আপুনি যি ধৰণে কাম কৰি আছে বা যোনটো কেটেগৰী যেনেধৰণে কাম কৰি আছে, যি ধৰণে কাম কৰি আছে, চাকৰি হওক ব্যৱসায় হওক, তেনেধৰণে এফৰ্ড কৰিব পৰাকৈ আপোনাৰ ইনকাম আছেনে? নিজক এবাৰ সুধি চাওকচোন। বা আহি থকা দিনত যিটো ইনকামৰ প্ৰয়োজন হৈ আছে তেনেকুৱা আপোনাৰ অহাৰ ৰাস্তা আছেনে? যদি আছে তেতিয়াহ'লে মোৰ ক'বলগীয়া কোনো কথা নাই, যদি নাই তেতিয়াহ'লে একবাৰ ভাবি চোৱাৰ প্ৰয়োজন আছে। গতিকে এইটো হৈছে মোৰ নেক্সট কাৰণ। কিন্তু নেটৱৰ্ক বিজনেছে এই সমস্যাৰ সমাধান কৰি দিছে, গতিকে আমি নেটৱৰ্ক বিজনেছ কৰা দৰকাৰ হ'ব। আহক, এই সমীক্ষাটো বুজাৰ পিছত মই আৰু এটা সমীক্ষাৰ বিষয়ে আপোনালোকৰ লগত চৰ্চা কৰিব বিচাৰিছোঁ, আৰু সেইটো হৈছে বহুত দৰকাৰী সমীক্ষা। সেইটো বিষয়ে আৰম্ভ কৰোঁ, আহকচোন। য়েছ, এতিয়া আমি দ্বিতীয় কাৰণটো যদি আমি চাবলৈ যাওঁ, দ্বিতীয় কাৰণটো হৈছে এনেকুৱা যে বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ এটা উপাৰ্জন কৰি ঘৰ সংসাৰ চলাই আছে। আৰু প্ৰত্যেকজন মানুহে যেতিয়া ভগৱানক আৰাধনা কৰে, ওপৰৱালাক যেতিয়া আৰাধনা কৰে, প্ৰত্যেকে এটাই বিচাৰে যে মোৰ জীৱনটো সেইবোৰ সুখী কৰি ৰাখা। প্ৰত্যেকজন মানুহে জীৱনত সুখী হ'ব বিচাৰে। আৰু প্ৰত্যেকজন বিশেষকৈ যুৱকে নিজৰ জীৱনটো সফল কৰিব বিচাৰে। আৰু বৰ্তমান সময়ত আমি দেখা পোৱা যায়, সুখী আৰু সফলটো বাদেই দিয়ক, কামৰ পৰাই মানুহৰ আজৰি নাই।
গতিকে আমি এনেকুৱা এটা কি দিশত যাব লাগিব যিটো দিশৰ জৰিয়তে মানুহে নিজৰ জীৱনত সফলতা পাব পাৰে বা নিজৰ জীৱনটো সুখী কৰিব পাৰে। তাৰ কেইটামান কাৰণ আছে। মই ইয়াৰ ওপৰতো মই এটা ভিডিঅ' তৈয়াৰ কৰিছিলোঁ। তথাপিও মই আজি যিহেতু কিয় পাৰ্টত এই বিষয়টো বহুত দৰকাৰী বিষয়, গতিকে মই ইয়াৰ ওপৰতো মই আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া আহকচোন, এটা জীৱন সফল কৰিবৰ কাৰণে আৰু সুখী হ'বৰ কাৰণে এনেকুৱা কি পথ প্ৰয়োজন বা এনেকুৱা কি ধৰণৰ উপকৰণ প্ৰয়োজন যিটো আপোনাৰ জীৱনত থকাটো অত্যন্ত প্ৰয়োজনীয়। আহকচোন আমি চাবলৈ যাওঁ। প্ৰথম কাৰণটো হৈছে সুস্বাস্থ্য। প্ৰত্যেকজন ব্যক্তিয়ে এজন সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। যদি সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়াহে তেওঁ এজন সুখী ব্যক্তি হ'ব পাৰে। এতিয়া চাওক, যদি আপোনাৰ বহুত টকা আছে, অজস্ৰ সম্পত্তি আছে, কিন্তু মানুহজন যদি বেমাৰী হয়, তেতিয়াহ'লে সেই ঘৰখন সুখী হ'ব পাৰেনে? কেতিয়াও নোৱাৰে। গতিকে সুখী হোৱাৰ প্ৰথম কাৰণটো হৈছে সুস্বাস্থ্য। দ্বিতীয় কাৰণটো হৈছে সঁচা সমাজ আৰু সন্মান। য়েছ, আমি যিখন সমাজত জীয়াই আছোঁ সেই সমাজখনত বাৰু সঁচা সমাজ নে? আজি আমি যিখন সমাজত জীয়াই আছোঁ, হিংসা, হত্যা, চুৰ, ডকাইতি, বিভিন্ন ধৰণৰ অপকৰ্মৰ দ্বাৰা সমাজখন ভৰি আছে। যাৰ কাৰণে কি হৈছে, মানুহ মানসিকভাৱে অশান্তিত জীয়াই আছে, লগতে সন্মানৰ অভাৱ। আজি প্ৰত্যেকজন ব্যক্তিয়ে নিজকে সন্মান সহকাৰে জীয়াই থাকিব বিচাৰে, কিন্তু সেই সন্মানখিনি আমাৰ তাত আছেনে? এজনে আনজনক কেনেধৰণে ডাউন কৰিব পাৰোঁ সেইটোৱে আমাৰ চিন্তা। কিন্তু এনেকুৱা এখন সমাজত জীয়াই থাকিলে আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। গতিকে আমাক এনেকুৱা এখন সমাজ লাগিব য'ত সঁচা সন্মান, সঁচা সমাজ আছে। এই সঁচা সন্মান আৰু সঁচা সমাজ পাবলৈ হ'লে কি হ'ব লাগিব? মানুহৰ মাজত ভাল ভাৱৰ আদান প্ৰদান হ'ব লাগিব, এজনে আনজনৰ উন্নতিৰ চিন্তা কৰিব লাগিব, তেনেকুৱা এখন সমাজ লাগিব, হয়নে? গতিকে যদি তেনেকুৱা এখন সমাজত যদি আপুনি জীয়াই থাকিব পাৰে, তেতিয়া আপোনাৰ জীৱনটো সফল হ'ব পাৰে আৰু আপুনি সুখী এজন ব্যক্তি হ'ব পাৰে। তৃতীয় কাৰণটো হৈছে মূল্যবোধৰ শিক্ষা আৰু আধ্যাত্মিকতা। বহুত দৰকাৰী পইণ্ট। আজি আমি যদি চাবলৈ পাওঁ, চাৰিওফালে শিক্ষাৰ অভাৱ নাই, কিন্তু মানুহৰ হাতত ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ মানুহ বহি আছে, কিন্তু মূল্যবোধৰ শিক্ষা 90% মানুহৰ হাততেই নাই। মূল্যবোধৰ শিক্ষা মানে কি? যে কেনেকৈ এজন মানুহক সন্মান কৰিব লাগে, কেনেধৰণে মানুহৰ লগত ব্যৱহাৰ কৰিব লাগে, ডাঙৰে সৰুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সৰুৱে ডাঙৰক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, মানুহৰ অন্তৰত আঘাত নলগা কথা, এনেকুৱা ধৰণৰ যিবিলাক জ্ঞানৰ কথা, সেইবোৰ বস্তু আমাৰ মাজত আজিৰ তাৰিখত হেৰাই পৰিছে। নিজতকৈ যদি কম উপাৰ্জনৰ যদি এজন ব্যক্তি হয়, তেওঁক আমি হীনভাৱে চাইছোঁ। নিজতকৈ যদি ওপৰত যদি এজন ব্যক্তি আছে, তেতিয়াহ'লে আমি তেওঁৰ লগত এটা ভাল ভাৱনা লৈছোঁ, তথাপিও তাৰ মাজত এটা স্বাৰ্থ লুকাই থাকে। যদি তেওঁৰ পৰা স্বাৰ্থ সিদ্ধি নহয়, তেতিয়া তেওঁকো মই ভাল নাপাওঁ। এনেকুৱা কিছুমান নহয়, বা আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা হৈ পৰিছে যে তোৰ যি হয় হৈ থাকক, মোৰ ভাল থাকিব লাগে, এনেকুৱা কিছুমান আমাৰ মাজত দেখা পোৱা যায়। ইয়াৰ কাৰণটো এটাই যে মূল্যবোধৰ শিক্ষাৰ অভাৱ। আৰু আটাইতকৈ ডাঙৰ পইণ্টটো হৈছে আধ্যাত্মিকতা। বহুত এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো মই বুলি নহয়, যদি এজন ব্যক্তি সফল হ'বলগীয়া হয়, সুখী যদি হ'বলগীয়া হয়, তেতিয়াহ'লে তেওঁ মানসিকভাৱে শুদ্ধ হ'ব লাগিব, তেওঁৰ মনটো ষ্ট্ৰং হ'ব লাগিব, তেওঁ মেণ্টেলি ডিচিশ্যন ল'ব পৰা কেপাচিটি থাকিব লাগিব, ভাল কোনটো বেয়া কোনটো ডিচিশ্যন ল'ব পৰা কেপাচিটি থাকিব লাগিব, বেয়াৰ পৰা আঁতৰি থাকিব লাগিব, ভালটো গ্ৰহণ কৰিব পৰা ক্ষমতা থাকিব লাগিব, আৰু সেই বস্তুখিনি ল'বৰ কাৰণে মনটো শক্তিশালী কৰিবৰ কাৰণে আধ্যাত্মিকতা হ'ব লাগিব, তেওঁৰ মনৰ মাজত তেওঁ থাকিব পাৰিব বুলি জানিব লাগিব। আৰু ইয়াৰ বিষয়ে মই নহয়, পৃথিৱীৰ যিমানবোৰ সফল ব্যক্তি আছে, যিমানবোৰ ক্ষমতাশালী ব্যক্তি আছে, যিমানবোৰ ধনী ব্যক্তি আছে, প্ৰত্যেকজন ব্যক্তিয়ে যদি তেওঁৰ আধাৰ যদি আমি চাবলৈ যাওঁ, তেওঁলোকৰ আধাৰত কিন্তু মূল্যবোধৰ শিক্ষাৰ লগত জড়িত হৈ আছে, আৰু আধ্যাত্মিকতা প্ৰথম প্ৰাথমিকতাত তেওঁলোকৰ আছে। মই এখন কিতাপ অধ্যয়ন কৰিছিলোঁ, আপুনি জানে যে এখন ৱৰ্ল্ডৰ বেষ্ট ৰবাৰ্ট টি কিয়চাকি, এজন বহুত ডাঙৰ এজন অৰ্থনীতিবিদ। তেখেতেও কৈছে, তেখেতৰ বিজনেছৰ মাজতো তেওঁ এটা কথা উল্লেখ কৰিছে, আপুনি ইয়াত চাব পাৰিব কিতাপখনত, আধ্যাত্মিকতা শিক্ষা। গতিকে সুখী আৰু সফল হ'বৰ কাৰণে আপোনাৰ টকা পইচা থাকিলেই নহ'ব, আপোনাৰ স্বাস্থ্য থাকিলেও নহ'ব, আপোনাৰ ভাল সমাজত থাকিলেও নহ'ব। আপুনি মূল্যবোধৰ শিক্ষা আমাৰ মাজত থাকিব লাগিব, বা আমি আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকিব লাগিব, তেতিয়াহে আমি এখন সুখী আৰু আমাৰ জীৱনটো সফল কৰিব পাৰিম। তৃতীয় কাৰণটো হৈছে এটা ভাল উপাৰ্জন। য়েছ, আমাৰ হাতত যদি গোটেই 3টা উপকৰণো থাকে, তাৰপিছত যদি আমাৰ হাতত পইচা নাথাকে, তেতিয়াও নহ'ব। আমাৰ এটা ভাল উপাৰ্জন থাকিব লাগিব। মোৰ মনে যেনেধৰণে মই এটা জীৱন বিচাৰিছে, তেনেধৰণে মই খৰচ কৰিব পৰা সামৰ্থ্য মোৰ থাকিব লাগিব। মোৰ যি মন আছে, মই যেনেধৰণে কৰিব বিচাৰোঁ জীৱনটোত, যিখিনি মই কাম কৰিব বিচাৰোঁ, মোৰ যিখিনি সপোন আছে, সেই সপোনখিনি পূৰা কৰিব পৰাকৈও আমাৰ এটা ভাল উপাৰ্জন থাকিব লাগিব। তেতিয়াহে এজন ব্যক্তি সফল হ'ব পাৰিব, সুখী হ'ব পাৰিব। আৰু লাষ্টটো হৈছে ভৱিষ্যত সুৰক্ষা, ছিকিউৰিটি। আজি আমাৰ প্ৰত্যেকজন ব্যক্তিৰ ছিকিউৰিটি নাই। আজি আমি যি কাম কৰি আছোঁ, যেতিয়ালৈকে শৰীৰত শক্তি আছে, তেতিয়ালৈকে মই কাম কৰিব পাৰিম, আৰু যিদিনাখনে মই কাম কৰিব নোৱাৰা হৈ যাম, সেইদিনাখনে কিন্তু মোৰ ঘৰলৈ ইনকাম অহাৰ ৰাস্তা নাথাকে। কিন্তু বস্তুৰ দাম দিনক দিনে বাঢ়ি গৈ আছে। আমি যিটো কষ্ট অফ লিভিং চাইছিলোঁ, যেনেধৰণে বাঢ়ি গৈছে, তেনেধৰণে আজিৰ তাৰিখত আমাৰ ইনকাম নাই। কাম কৰিব নোৱাৰা হৈ গ'লে কি হ'ব? আমি এনেকুৱা সমাজত দেখা পাই আছোঁ যে ল'ৰা ছোৱালীক ভালদৰে মাক দেউতাকে কষ্ট স্বীকাৰ কৰি ল'ৰা ছোৱালীক ভালদৰে ডাঙৰ দীঘল কৰি পঢ়াইছে, কিন্তু সংস্থাপনৰ অভাৱত ল'ৰা ছোৱালী বহি আছে।
প্ৰপাৰ্টি বিক্ৰী কৰিবলগীয়া হৈ পৰিছে, এনেকুৱা হৈছে। বা ল'ৰা ছোৱালী ভাল সংস্থাপন পাইছে কিন্তু বাহিৰত গুচি গৈছে, মাক দেউতাকৰ ইয়াত অৱস্থা হৈছে, নাইকিয়া হৈ পৰিছে, এনেকুৱা আমি দেখা পাইছোঁ। গতিকে প্ৰত্যেকজন ব্যক্তি কি হৈছে, অকলশৰীয়া হৈ পৰিছে। প্ৰত্যেকজন ব্যক্তিয়ে ভৱিষ্যতটো অন্ধকাৰত দেখা পাই আছে। গতিকে সফল যিসকল ব্যক্তি তেখেতসকলে কয় যে আপুনি যদি নিজৰ জীৱনটো যদি সফল কৰিব বিচাৰিছে, নিজে যদি সুখী হ'ব বিচাৰিছে, আপুনি কাৰোবাৰ আণ্ডাৰত থাকিব নালাগিব। আপুনি সদায় নিজৰ শ্ৰমৰ বলত, নিজৰ পৰিশ্ৰমৰ বলত নিজে স্বনিৰ্ভৰশীল হ'ব লাগিব। কাৰোবাৰ ওপৰত নিৰ্ভৰশীল কৰিলে নহ'ব। লাগিলে আপোনাৰ ল'ৰা ছোৱালীয়ে হওক, লাগিলে আপোনাৰ মাক দেউতাকেই হওক, লাগিলে বেলেগ কোনোবাই হওক, কাৰো ওচৰত নিৰ্ভৰশীল হ'বলৈ মানা কৰিছে। যদি সঁচাকৈ আপুনি সুখী ব্যক্তি হ'ব বিচাৰিছে, যদি আপুনি সঁচাকৈ সফল ব্যক্তি হ'ব বিচাৰিছে, তেতিয়া স্বাৱলম্বী হ'ব লাগিব, নিজৰ বলত নিজে জীয়াই থাকিব লাগিব, নিজৰ ভৱিষ্যত নিজে গঢ়িব পাৰিব লাগিব, যাতে আপোনাৰ বিপদকালত যাতে আপুনি কাৰোবাৰ ওচৰত হাত পাতিবলগীয়া নহয়। আজি আমাৰ অধিকাংশ ব্যক্তিৰ কি হৈছে, ভৱিষ্যত সুৰক্ষা নাই। এতিয়া চাওকচোন, আমি যেনেধৰণে আমাৰ জীৱন কটাই আছোঁ, বা আমি যিবোৰ কাম কৰি আছোঁ, বা আমি যেনেকুৱা কিছুমান দিশত আমি লাগি আছোঁ, তেনেকুৱা দিশত আমাৰ এই বস্তুখিনি আছেনে বাৰু? বা গোটেই বস্তুকেইটা আমাৰ লগত একেলগে আছেনে? আমি চাওক, আজি এনেকুৱা হৈছে, কামক লৈ পেলাই ইমান ব্যস্ত হৈ গৈছে, মানুহে ৰাতিপুৱা যেতিয়া কামলৈ ওলাই যায় নেখোৱাকৈ ওলাই গুচি যায়, গৈ বাহিৰত খায়গৈ। ফলত স্বাস্থ্য নষ্ট হৈ আছে। তেনেকুৱা পইচা ঘটি কি লাভ আছে? গতিকে আমি যদি চাব যে গোটেই বস্তুকেইটা আমাৰ লগত একেলগে নাই, যদি একেলগে নাই, তেতিয়াহ'লে বিকল্প কি? তো বিকল্প এইটোৱেই যে নেটৱৰ্ক বিজনেছে এই প্ৰত্যেকটো এখন প্লেটত ৰাখি পেলাই প্ৰুভ কৰিছে, এখন প্লেটফৰ্মত ৰাখি প্ৰুভ কৰিছে যেনে যে আমি যিবোৰ বিজনেছৰ লগত জড়িত হৈছোঁ, আমাৰ বিজনেছৰ প্ৰথম লক্ষ্যটো হৈছে সুস্বাস্থ্য। স্বাস্থ্য ৰক্ষাৰ ওপৰত আমি কাম কৰি আছোঁ। যে আমাৰ যিখিনি প্ৰডাক্ট আপুনি সদায় ইউজ কৰিবলৈ পাব, প্ৰত্যেকটো বস্তু আপোনাৰ স্বাস্থ্যসন্মতভাৱে তৈয়াৰ কৰা হৈছে। ইয়াক যদি আপুনি ইউজ কৰি থাকে, গেৰাণ্টি আছে কেতিয়াও জীৱনত আপোনাৰ বেমাৰ নহয়। দ্বিতীয়টো হৈছে সঁচা সমাজ আৰু সঁচা সন্মান। ইয়াত এই ছিষ্টেমটো এনেধৰণে বনাই হৈছে, যদি মই ইনকাম কৰিবলগীয়া হয়, তেতিয়াহ'লে মোৰ জৰিয়তে আন 10জন মানুহৰ ঘৰত মই ইনকাম দিব লাগিব। লগতে মই যদি এই ব্যৱসায়টোত যদি মই সফল হ'বলগীয়া হয়, তেতিয়াহ'লে মই আন 10জন মানুহৰ ঘৰত নিৰোগী কৰি ৰাখিব পাৰিব লাগিব, আমি তেওঁলোকক উপাৰ্জন দিবলৈ সক্ষম হ'ব পাৰিব লাগিব। এতিয়া চাওক, যদি মোৰ কষ্টৰ জৰিয়তে বা আপোনাৰ কষ্টৰ জৰিয়তে যদি আন 10জন মানুহৰ ঘৰলৈ যদি ইনকাম হয়, তেতিয়াহ'লে আপুনি আৰু সেই ব্যক্তিজনৰ মাজত সম্পৰ্ক ভাল হ'ব নে বেয়া হ'ব? ডেফিনেটলি ভাল হ'ব। আৰু সেই সম্পৰ্কটো এটা বহুত ভাতৃত্ববোধৰ হ'ব পাৰে, বন্ধুত্বসুলভ হ'ব পাৰে। তেনেকুৱা এটা আমাৰ ইয়াত সুবিধা আছে। আৰু ইয়াত এনেকুৱা হয়, যদি আপুনি যদি ইনকাম কৰিবলগীয়া হয়, বা মই যদি ইনকাম কৰিবলগীয়া হয়, তেতিয়াহ'লে মই আন 10জন মানুহক মই ইনকাম দিবই লাগিব, তেওঁলোকৰ লগত মই ভাল হ'বই লাগিব। গতিকে এজন যদি বেয়া মানুহ যদি ছিষ্টেমত জড়িত হৈ যদি কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেওঁ নিজে নিজৰ গুণ শুদ্ধ হৈ যাব। তেওঁ নিজে শুদ্ধ হৈ যাব, তেওঁ শুদ্ধ হ'ব লাগিব। কিয়? তেনেধৰণে গ'লেহে, কাৰোবাৰ ভাল চিন্তা কৰিব পাৰিলেহে আপোনাৰ ইনকাম হয়। গতিকে এই প্লেটফৰ্মত সেইটো বস্তু আছে। আৰু যেতিয়া মই আপোনাৰ উপকাৰ কৰিম, ডেফিনেটলি আপুনি মোক যিটো সন্মান কৰিব, সেইটো অন্তঃকৰণৰ পৰা কৰিব, ইয়াত কোনো স্বাৰ্থ নাথাকে কেতিয়াও। গতিকে ইয়াত আমাৰ সুস্বাস্থ্য আছে, সঁচা সন্মান আৰু এখন সঁচা সমাজ আছে। লগতে ইয়াত আমাৰ মূল্যবোধৰ শিক্ষা আৰু আধ্যাত্মিকতা আছে। এই বিজনেছটোত আধ্যাত্মিকতা কিয় আছে? কাৰণ আধ্যাত্মিকতা মানে কি? আমাৰ মনৰ শক্তিশালী কৰিব পাৰিব লাগিব, মনটোক শক্তিশালী কৰিব লাগিব। আৰু মনটো শক্তিশালী কৰিবৰ কাৰণে এটাই পথ আছে, সেইটো হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতাৰ জৰিয়তে আমি মন শক্তিশালী কৰিব পাৰোঁ। কিয়? কাৰণ আমি যেতিয়া কাম কৰিবলৈ আৰম্ভ হ'ব, আমাৰ এটা ডাঙৰ টীম থাকিব। টীমত বিভিন্ন কেটেগৰীৰ মানুহ আপোনাৰ লগত জড়িত হ'ব। গতিকে প্ৰত্যেকজন মানুহক আপুনি যদি সন্তুলন কৰি ৰাখিবলগীয়া হয়, প্ৰত্যেকজন মানুহৰ লগত যদি আপুনি মিলি থাকিবলগীয়া হয়, তেতিয়াহ'লে আপুনি নিজে মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হ'ব লাগিব। আৰু মানসিকভাৱে যদি শক্তিশালী হ'বলগীয়া হয়, তেতিয়াহ'লে আধ্যাত্মিকতাৰ প্ৰয়োজন আছে। আৰু ইয়াততো মূল্যবোধ থাকিবই লাগিব। কিয়? মই যদি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰোঁ, আপুনি মোক কেতিয়াও সন্মান নকৰে। আপোনাৰ লগত যদি মই বেয়া ব্যৱহাৰ কৰোঁ, আপুনি মোৰ লগত কেতিয়াও কাম কৰিবলৈ নাহে। গতিকে ইয়াত মূল্যবোধৰ শিক্ষা আছেই। লগতে মূল্যবোধৰ শিক্ষা আৰু আধ্যাত্মিকতাৰ ওপৰত ইয়াৰ মাজে মাজে বিভিন্ন ধৰণৰ ভাল কৰ্মশালা হয়, ভাল ট্ৰেইনিং হয়। তাত আপুনি আপুনি শিকিবৰ কাৰণে সুবিধা পাব পাৰে। গতিকে ইয়াত সেই প্লেটফৰ্মত এই বস্তুটো পোৱা যায়। তাৰপিছতে পোৱা যায় এটা ভাল উপাৰ্জন। ইয়াত হয়, সঁচাকৈ এটা বহুত সুন্দৰ উপাৰ্জন আছে, যেনেকুৱা ধৰণৰ উপাৰ্জন আপুনি কল্পনা কৰিব নোৱাৰে। জীৱনত আমি কেতিয়াও নেদেখা বা আনবিলিভেবল ইয়াত ইনকাম কৰিব পৰা এটা ভাল ৰাস্তা আছে। গতিকে ই এইটো প্ৰুভ কৰিছে। নেক্সট, ভৱিষ্যত সুৰক্ষা আছে। কাৰণ ইয়াত যেতিয়া আপুনি এটা বিজনেছ তৈয়াৰ কৰি ল'ব, এটা ডাঙৰ ছিষ্টেম তৈয়াৰ কৰি ল'ব, তাৰপিছত যদি আপুনি কাম কৰিব নোৱাৰাও হৈ যায়, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ পইচা অহা বন্ধ নহয়। আৰু যদি আপোনাৰ ঘৰলৈ পইচা অহা যদি বন্ধ নহয়, তেতিয়াহ'লে আপুনি ভৱিষ্যতে কাৰোবাৰ ওচৰত হাত পাতিবলগীয়া নহয়। আপুনি স্বনিৰ্ভৰশীল হৈ থাকিব। আপুনি কাৰো ভৰসাত জীয়াই থাকিব নালাগে। এতিয়া চাওক, যদি আপুনি যিটো প্লেটফৰ্মত জীয়াই আছে, যিটো প্লেটফৰ্মত আপুনি কাম কৰিছে, সেই প্লেটফৰ্মটো যদি এই গোটেই 5টা তথ্য যদি একেলগে থাকে, কাম কৰাৰ মজাই বেলেগ হ'ব পাৰে। হয়তো নিশ্চয় আপুনি ডাঠি ক'ব পাৰিব যে আপোনাৰ জীৱনটো সঁচাকৈ সফল কৰিব পাৰিছে, আৰু আপুনি এজন সুখী ব্যক্তি হ'ব পাৰিব। আৰু ইয়াৰ বাদে বেলেগ পথ নাই। এইখিনি হৈছে মোৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু। গতিকে আমি সকলোৱে গম পালোঁ যে আমি কিয় কৰিম নেটৱৰ্ক বিজনেছ। ইয়াৰ ওপৰত মই এইখিনি চমু আপোনালোকৰ লগত আলোচনা কৰিলোঁ। মোৰ বিশ্বাস আপুনি হয়তো অলপ বুজি পোৱাত সহজ হৈছে।
গতিকে মই আপোনাক একো পৰামৰ্শ নিদিওঁ, সিদ্ধান্ত আপোনাৰ। এতিয়া আহকচোন, আমি ডাইৰেক্ট চেলিং বিজনেছ বাৰে বাৰে কৈ থাকোঁ, নেটৱৰ্ক বিজনেছ বাৰে বাৰে কৈ থকা স্বত্তেও মন কিয় নাযায়? কাৰণ কিয় মন নাযায়? যেতিয়া আমি ডাইৰেক্ট চেলিঙৰ কথা কৈ দিওঁ, এইবিলাক লোকৰ চেইন, এইবিলাক কিবা কিবি ভাবিলে, এইবিলাক চেইন বনোৱা কাম কৰিব নোৱাৰোঁ, মই এইবিলাক মানুহজন জইনিং কৰা কাম মই নকৰোঁ, এনেধৰণেতো আমি কথা পাতোঁ বা এনেধৰণে আমাৰ ৰিপ্লাই আহে। এতিয়া চাওকচোন, আমি প্ৰত্যেকেইটো উপাৰ্জন কৰোঁ, আৰু আমি উপাৰ্জনবিলাক কি কৰোঁ? থৈ দিওঁ নেকি? আমি খৰচ কৰোঁ। ডাইৰেক্ট চেলিং বিজনেছটো কি বুজিবৰ কাৰণে অকণমান মই আলোচনা কৰিব বিচাৰিছোঁ যে আমি কি কৰোঁ? আমাৰ উপাৰ্জনটো আমি খৰচ কৰোঁ। আমি কি প্ৰক্ৰিয়াৰ দ্বাৰা খৰচ কৰোঁ চাওকচোন। আমি এই প্ৰক্ৰিয়াটোৰ দ্বাৰা খৰচ কৰোঁ। আমাৰ প্ৰয়োজনীয় বস্তুবিলাক কোম্পানীয়ে তৈয়াৰ কৰে, সেই কোম্পানীয়ে তৈয়াৰ কৰা বস্তুবিলাক এজ এ কাষ্টমাৰ আমি ব্যৱহাৰ কৰোঁ, কিন্তু কোম্পানীৰ পৰা আমি ডাইৰেক্ট বস্তু আনিব নোৱাৰোঁ বা আমিও গৈ পেলাই কোম্পানীৰ পৰা ডাইৰেক্ট বস্তু আমি নাপাওঁ। ফলত কি হৈছে? কোম্পানীয়ে বস্তুখিনি প্ৰচাৰ কৰিবৰ কাৰণে, জনসাধাৰণক জনাবৰ কাৰণে এডভাৰটাইজমেণ্টৰ সহায় লয়। এডভাৰটাইজমেণ্টে যেতিয়া মানুহক ফ'কাছ কৰি দিয়াৰ পিছতে কি হয়? আমাৰ ঘৰলৈকে কঢ়িয়াবৰ কাৰণে এজেণ্ট, ডিষ্ট্ৰিবিউটৰ, হ'লচেলাৰ আৰু ৰিটেইলচেলে সহায় কৰে। কৰাৰ বিনিময়ত কি হয়? যিটো বস্তুৰ দাম কোম্পানীয়ে তৈয়াৰ কৰি পেলাই যেতিয়া তাক মাৰ্কেটত এৰিবলগীয়া হয়, কোম্পানীৰ লাভ থাকিব 30 টকা লয় যিটো বস্তু, সেই বস্তুটো যেতিয়া এডভাৰটাইজমেণ্ট কৰিবলগীয়া হৈছে 20% টকা কষ্টিং তাত আহি যায়। নেক্সট, সেই বস্তুটো যেতিয়া পাব্লিকৰ হাতলৈ যদি ট্ৰান্সফাৰ কৰিবলগীয়া হয়, হোৱাৰ বিনিময়ত মিনিমাম 50% টকা তাত কমিশ্যনত গুচি যায়, আৰু গোটেই বস্তুখিনি ভৰটো কোনে ভৰিব লাগে? আমি ভৰিব লাগে। গতিকে বুজি পালোঁ কি যে যিটো বস্তুৰ দাম 30 টকা হয়, সেই বস্তুটো হাত বাগৰি গোটেই মাধ্যমটোৰ জৰিয়তে আমাৰ ঘৰ আহিবতে 100 টকা যায়। মোক কওক, আপুনি জানো ঘৰৰ বজাৰ সদায় নকৰে? আপোনাৰতো উপাৰ্জনৰ পইচাটো খৰচেই কৰে, বজাৰত খৰচ কৰি আছে। কিন্তু এবাৰ ভাবি চাওক যে আমি যিটো বজাৰ কৰি আছোঁ, বজাৰৰ জৰিয়তে 70 টকা লোকৰ ঘৰত গৈ আছে, যাত আপোনাৰ 1 টকাও বেনিফিট নাই। ডাইৰেক্ট চেলিঙে কি কৈছে? ডাইৰেক্ট চেলিঙে এইটো কৈছে যে আপুনি যি কাম কৰি আছে সেই কামেই কৰি থাকক, আপোনাক আমাৰ ডিষ্টাৰ্ব দিয়াৰ কোনো অধিকাৰ নাই। আমি জাষ্ট বজাৰখনৰ পাৰ্থক্যহে দেখাই দিব পাৰোঁ। আমি কৈছোঁ যে আপোনাৰ যিখিনি প্ৰয়োজনীয় বস্তু আপুনি ইয়াত বজাৰ কৰিয়ে থাকে, দোকানখন সলনি কৰি পেলাই আপুনি ইয়াত বজাৰ কৰক। কাৰণ ইয়াতো কোম্পানীয়ে বস্তু বনাব, আপোনাৰ প্ৰয়োজনীয় বস্তুবিলাকেই বনাব, বজাৰৰ যিটো দাম চেম দামতে বনাব, তাতকৈ হয়তো 1 টকা কম থাকিব আপোনাৰ। চেম দামতে বনাব আৰু ডাইৰেক্ট দিব আপোনাক, মাজত সেই মানুহখিনি নালাগে। ডাইৰেক্ট দিব, এটা ছিষ্টেমৰ জৰিয়তে আপোনাৰ ঘৰলৈ ডাইৰেক্ট বস্তুটো অহাৰ সুবিধা পাব। ফলত কি হ'ব? কোম্পানীৰ পৰা ডাইৰেক্ট আপোনাৰ ঘৰলৈ যেতিয়া বস্তুটো আহিব, কোৱালিটি বস্তু পাব। যিটো পইচা লোকে খাই আছিলে সেই পইচাটো ইয়াত ৰৈ যাব, আৰু সেই ছিষ্টেমটোৰ জৰিয়তে লোকে খাই থকা পইচাখিনি আপোনাৰ ঘৰত দিবলৈ যত্ন কৰিব। এইটোনো কি বেয়া কাম হ'ল? বস্তু আপুনি খাবই লাগিব, চাৰ্ফ, চাবোন, তেল, নিমখ, মা মছলা আপুনি ব্যৱহাৰ কৰি আছিলে, আগতে ইয়াত ব্যৱহাৰ কৰিছিলে, আপোনাৰ পইচা ইয়াত গৈ আছিলে, এতিয়া আপুনি ইয়াত বজাৰ কৰিব, আপোনাৰ পইচাটো ৰৈ যাব, ৰৈ যোৱাৰ এটা অংশ আপোনাৰ ঘৰলৈ ঘূৰি আহিব। সেইটোতো ডাইৰেক্ট চেলিং, ইয়াত বেলেগ একো নাই। কিন্তু ইয়াত বেলেগ কি হয়? সেই বিজনেছটো নেটৱৰ্কৰ জৰিয়তে চলে। যেতিয়া আমি এনেধৰণে গোল আঁকি পেলাই এনেধৰণে আঁকি দিওঁ, এনেধৰণে আঁকি দিয়াৰ লগে লগে মানুহে কয় এইবিলাক চেইন ছিষ্টেম, মই কাম কৰিব নোৱাৰোঁ দেই, সন্মানত লাগে। মোৰ এটা কুৱেশ্যন, আমিনো কি কৰি আছোঁ? আমিতো কাৰোবাৰ চেইনতে সোমাই আছোঁ, এডাল চেইন, আমিতো কাৰোবাৰ চেইনতে সোমাই আছোঁ। এই চেইনডালৰ পৰা আমাৰ বেনিফিট হৈছেনে? লোকৰ চেইনতে সোমাই আছোঁ আমি কিন্তু, আৰু আমি বজাৰ কৰা বিনিময়ত লোকৰ বিজনেছ হৈছে। ইয়াত যদি আমি বজাৰ কৰাৰ সিদ্ধান্ত হয়, আমাৰ বিজনেছ হ'ব, কি লছ আছে? গতিকে এইটো কোনো ধৰণৰ চেইন নহয়। এতিয়া চাওক, মই আৰু অলপ সহজভাৱে বুজাই দিব বিচাৰিছোঁ। ধৰি লৈছোঁ ছিষ্টেমটোৱে কৈছে যে ইয়াৰ কামটো কি? যে আপুনি যিটো বস্তু ইউজ কৰিছে, যদি আপুনি ভাল পাইছে, আন 10জন মানুহক শ্বেয়াৰ কৰক, এডভাৰটাইজমেণ্ট কৰক। কাৰণ আমাক এডভাৰটাইজমেণ্টৰ পইচা দি আছে, মাৰ্কেটিঙৰ পইচা দি আছে, বেলেগ পইচা দিয়া নাই নহয় কোম্পানীয়ে কৈছে। এতিয়া চাওক, আমিতো তেনেকুৱা কাম কৰি থাকোঁ। ধৰি লৈছোঁ আপুনি বজাৰৰ পৰা এটা চাৰ্ট কিনি আনিছে, চাৰ্টটো বহুত ভাল লাগিছে, 2-4জন মানুহে দেখিলে, সুধিলে আপোনাক যে চাৰ্টটো ক'ৰ পৰা আনিছোঁ, আপুনি কি ক'ব? এতিয়া মই আমুক দোকানখনৰ পৰা আনিছোঁ, ক'বনে নকয়? তেতিয়া আল্টিমেট কি হয়? সেই বস্তু আমি কিনি দিওঁ কাৰণে দেখা পোৱা নাযায়। কথাটোতো একেটাই, এখন দোকানৰ পৰা আপুনি এটা বস্তু কিনি আনিলে, বস্তুটো কিনি অনাৰ কাৰণে 2-4জন মানুহে ভাল পালে, আপুনি ক'লে যে আমুকৰ পৰা কিনি আনিছোঁ, আল্টিমেট এইটো এটা চেইন হ'লনে নাই? আপোনাৰ জৰিয়তে মানুহটো হ'লনে নাই? সেইটোতো চেইন। এই চেইনটো জানো আপোনাক দোকানীজনে কিবা প্ৰফিট দিছে? আপোনাক একোতো প্ৰফিট দিয়া নাই, তথাপিতো আমি কৈছোঁৱেই কাৰোবাৰ কথাটো, আল্টিমেট সেইটোতো চেইন। যদি চাবলৈ যায়, ধৰি লওক কিবা এটা বেমাৰ হৈছে, সেই বেমাৰটোৰ কাৰণে এজন নিৰ্দিষ্ট ডক্টৰৰ ওচৰলৈ গ'লোঁ, আৰু ডক্টৰজনৰ ট্ৰিটমেণ্ট ল'লোঁ, ট্ৰিটমেণ্ট লোৱাৰ পিছত মোৰ বেমাৰটো ভাল হ'ল। মই ঘৰলৈ অহাৰ পিছত গম পালোঁ যে মোৰ ওচৰ চুবুৰীয়া 2-4জন মানুহৰ সেই একেটা বেমাৰেই আছে। তেতিয়া মই বাৰু ওচৰ চুবুৰীয়া আছে, মই কি পৰামৰ্শ দিম? যে আমুক ডক্টৰজন আছে, তেখেতৰ ওচৰলৈ যাওক, গ'লে আপোনাৰ ট্ৰিটমেণ্টটো বৰ ভাল তেখেতৰ। সেইটোতো ক'ব, মানে কি কৰিলোঁ? এজন ডক্টৰ, মই ট্ৰিটমেণ্ট কৰি আহিলোঁ, মই ভাল পালোঁ, ভাল পোৱা কথাখিনি 2-4জনক ক'লোঁ, কোৱাৰ লগে লগে কি হ'ল? মানুহখিনি ইয়ালৈ গৈ পেলাই
জনি হ'ল মানুহৰ লগত এনেধৰণে মানুহে গৈ পেলাই কাম কৰিলে, তেওঁৰ পৰা ট্ৰিটমেণ্ট কৰিলে, ভাল পালে। এতিয়া কওক ডক্টৰজনে জানো আপোনাক কিবা আঁকি বাকি বুজাই পঠাইছিলে নেকি? নাই পঠিওৱা। আঁকি নিদিয়াৰ কাৰণেতো আপুনি তেওঁৰ নেটৱৰ্কত কাম কৰি আছে। আৰু চাওক, যাৰ নেটৱৰ্ক ডাঙৰ তেওঁৰে ইনকাম ডাঙৰ। আজি আমাৰ অঞ্চলত যদি আমি চাবলৈ যাওঁ, আমাৰ জিলাত যদি চাবলৈ যাওঁ, যিজন ডাঙৰ ডক্টৰ মানে কি, তেওঁৰ ডাঙৰ কাষ্টমাৰত এটা নেটৱৰ্ক আছে। নেটৱৰ্কটো সকলোৰে আছে। এজন গাখীৰৰ বেপাৰীও নেটৱৰ্ক আছে, তেওঁ যিমানখিনি মানুহক দিয়ে সেইটো তেওঁৰ নেটৱৰ্ক। কিন্তু সেইবোৰ আঁকা নাযায়। এইটো ধৰি লওক ব্যৱসায়টো আঁকি দেখুওৱা যায় কাৰণেই আমি টান পাওঁ। চব নেটৱৰ্কৰ মাজতে জীয়াই আছে, গতিকে একো বেয়া কাম নহয়। এতিয়া চাওক, আমি ইয়াতে বজাৰ কৰি থকা পৰিমাণত যিহেতু এইটো বস্তু সম্পূৰ্ণ চৰকাৰীকৰণ হৈছে, 2016 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে এই ব্যৱস্থাটোক চৰকাৰে গাইডলাইন দিছে। এই বস্তুটোক চৰকাৰে মান্যতা প্ৰদান কৰিছে যে এইটো আহি থকা দিনৰ কাৰণে এটা ভাল নিবনুৱা সমস্যাৰ সমাধান হ'ব পাৰে। গতিকে চৰকাৰে ইয়াক গুৰুত্ব দিছে। গুৰুত্ব দিয়াৰ পিছত দেখা পোৱা গ'ল কিছুমান কথা। চাওক, এই বজাৰ ব্যৱস্থাটোত আমি পুৰণা কালৰ পৰা চলি আছোঁ। দেউতা এনেধৰণে আমি চলি আহি আছোঁ। ইয়াতে কি ওলাই পৰিলে, এই যিটো মাৰ্কেট, বৰ্তমান সময়ত এই মাৰ্কেটটো হেনো 40 লাখ কৰোৰ টকাৰ মাৰ্কেট। কিমান লাখ টকা? 40 লাখ কৰোৰ টকাৰ মাৰ্কেট এই মাৰ্কেটটো। আৰু এই পইচাটো 40 লাখ কৰোৰ টকা যে পইচাটো কাৰ ঘৰত গৈ আছে জানেনে? তেওঁলোকৰ ঘৰত গৈ আছে। কাৰ পকেটৰ পৰা গৈ আছে? আপোনাৰ কষ্টৰ টকাৰ পৰাই গৈ আছে। আপোনাৰ কি বেনিফিট হৈছে? এক পইচাও আপুনি পোৱা নাই। যদি আমি সেই ছিষ্টেমটো যদি আমি নেটৱৰ্ক বনাই পেলাই যদি তাৰ যদি আমি 1% ল'ব পাৰোঁ, যদি আমি ইয়াত 1% আনিব পাৰোঁ, 4 লাখ কৰোৰ টকা আছে। সেই 4 লাখ টকাটো যিহেতু ছিষ্টেম আছে, ছিষ্টেমে কাক দিব? আমাক দিব। কি বেয়া কথা আছে? আমি লোকক ধনী কৰি আছোঁ। ইয়াত যদি বজাৰ কৰিলে যদি আমি ধনী হোৱাৰ চান্স থাকে, আমাৰ ঘৰলৈ যদি পইচা অহাৰ চান্স থাকে, আমিনো চাকৰি কিয় বিচাৰি আছোঁ? পইচাৰ কাৰণেতো বিচাৰি আছোঁ। পইচা নাপালেতো আপুনিও চাকৰি নাপায়, কোনেও চাকৰি নকৰে। গতিকে এই মাৰ্কেটটো যিহেতু আমি বনাই আছোঁ, ইয়াত আমাৰ ফাইদা একো নাই। আমাৰ কষ্ট কৰা মানুহখিনিৰ ফাইদা হোৱা নাই, ইহঁতৰ ফাইদা হৈ আছে। গতিকে এই মাৰ্কেটটোৱে কি কৈছে যে ছিষ্টেম বনাই ৰাখিছে, এই ছিষ্টেমটোৱে কৈ আছে যে এই মাৰ্কেটটোত বজাৰ কৰি ইয়াত কৰক, ইয়াত যিটো বিজনেছ হ'ব, ইয়াত যিটো টাৰ্ণ অভাৰ হ'ব, সেই পইচাটো আপোনাৰ ঘৰলৈ মই বিলাম। কোম্পানীও পকেটৰ পৰা নিদিয়ে, আমাৰ পইচাই আমাক দিব। গতিকে এইটো কোনো ধৰণৰ বেয়া বা সন্মান নষ্ট হোৱা কাম নহয়। কিন্তু এই মেথডটো কেনেধৰণে চলে? নেটৱৰ্কিং মেথডত চলে। ইয়াক আঁকি দিয়া যায়। কেনেধৰণে হয়? আপুনি প্ৰথমে ছিষ্টেমটোত জড়িত হ'ব লাগিব। জড়িত হ'বৰ কাৰণে আপুনি KYC দিব লাগিব। এইটো হৈছে গভৰ্ণমেণ্টৰ নিয়ম, চৰকাৰে এইটো নিয়ম বনাই দিছে। KYC নিদিয়াকৈ আপোনাৰ ইয়াত কোনো ধৰণৰ ID নম্বৰ নোলায়। ID দিয়াৰ পিছত কি হ'ব? আপোনাৰ কাম হ'ব যে আপুনি প্ৰথম বস্তুখিনি ইউজ কৰিছে, তেল, নিমখ, চাৰ্ফ, চাবোন, মা মছলা, যিমানবিলাক আপোনাৰ নিত্য প্ৰয়োজনীয় বস্তু আপুনি ইয়াত ইউজ কৰক। ইউজ কৰাৰ পিছত যদি আপুনি মানসিকভাৱে সন্তুষ্ট হৈছে, তেতিয়াহ'লে আপোনাক আমাৰ ছিষ্টেমে কৈছে যে মিনিমাম 3 মাহ আপুনি ইউজ কৰক। 3 মাহ ইউজ কৰিলে আপুনি গম পাব প্ৰডাক্টৰ কোৱালিটি। আগতে আপুনি কি ঘাটিয়া প্ৰডাক্ট ইউজ কৰিছিলে, এতিয়া কি প্ৰডাক্ট ইউজ কৰিছে আপুনি গম পাই যাব। প্ৰথম প্ৰডাক্টৰ কোৱালিটি গম পাব। দ্বিতীয়তে আপুনি গম পাব যে বস্তুখিনি ইউজ কৰাৰ বিনিময়ত মিনিমাম 3 মাহ যেতিয়া আপুনি ইউজ কৰিব, গম পাব যে 3 মাহৰ আগত বজাৰত যিমান খৰচা আছিলে আপোনাৰ, ইয়াত বজাৰ কৰাৰ লগে লগে আপোনাৰ খৰচাটো মিনিমাম 20% হ'লেও কমি আহিব। কিয় 20% কমি আহিব জানেনে? এই 20% আপোনাৰ কমি যায়। কাৰণ ইয়াত আপুনি বজাৰ কৰোঁতে এডভাৰ্টাইজ দিয়া নাই কাকো। এই 20% কমি আহিব, গেৰাণ্টি আছে। আপুনি নিজে ইউজ কৰক, কিন্তু মিনিমাম 3 মাহ আপুনি ইউজ কৰিব লাগিব। তেতিয়া আপুনি গম পাব মিনিমাম আপোনাৰ 3 মাহ আগত বজাৰ কৰোঁতে যিটো খৰচা আছিলে, 3 মাহৰ পিছত দেখিব, আপুনি হিচাপ কৰি চাব মিনিমাম 20% আপোনাৰ ৰেহাই হৈ গৈছে। নেক্সট আপুনি গম পাব 3 মাহমান কণ্টিনিউ বজাৰ কৰাৰ পিছত গম পাব আপোনাৰ একাউণ্ট আপুনি চেক কৰিব, 7 তাৰিখৰ পিছত চেক কৰিব, গেৰাণ্টি আছে কমেও 200 টকাৰ পৰা ওপৰত আপোনাৰ একাউণ্টত পইচা সোমাব। ভাবকচোন, আজিলৈকে ইয়াত বছৰ বছৰ ধৰি বজাৰ কৰিলেও 10 পইচাও নাহিলে। ইয়াত মাত্ৰ 3 মাহ বজাৰ কৰাৰ সিদ্ধান্ত লৈছিলে, তাকো বেলেগ একো কৰা নাই। ঘৰত যিখিনি বস্তু প্ৰয়োজন আগতেও কৰিছিলে, এতিয়াও কৰি আছে। আপুনি 20% ৰেহাই মূল্যত পালে। 3 মাহ বজাৰ কৰিলে আপুনি গম পাব। একাউণ্টত চেক কৰক, 3 মাহৰ পিছত আপোনাৰ একাউণ্টত পইচা সোমাইছে, মিনিমাম 150-200 টকা সোমাই আছে। তো কিবা বেয়া হ'ল নে? বেয়া একো হোৱা নাই। যদি বেয়া হোৱা নাই, তেতিয়াহ'লে আপুনি এইটো সিদ্ধান্ত লওক। আমাৰ ছিষ্টেমে কৈছে যে আপুনি কাকো কথা কোৱাৰ দৰকাৰ নাই, কাৰো লগত আপুনি চৰ্চা কৰিব নালাগে। জাষ্ট নিজে ভাল যদি পাইছে, আপুনি মনতে ভাবক যে এই সুবিধাটো মই কাক কাক দিয়াটো প্ৰয়োজন। এটা ভাল কাম কৰিব, কাৰণ আপুনি এজন ডক্টৰৰ দেখাবৰ কাৰণে আপুনি লাজ কৰা নাছিলেতো, যে আমুক ডক্টৰজনৰ ওচৰলৈ যোৱা, আমুক দোকানৰ পৰা মই কাপোৰটো কিনি আনিছোঁ, ক'বলৈতো লাজ কৰা নাছিলে। যদি আপুনি বেনিফিট পাইছে, সেইটো কথা কোৱাত কিহৰ লাজ? তো সেই কথাখিনি আমি মানুহৰ লগত চৰ্চা কৰিলোঁ।
মোৰ ফ্ৰেণ্ড চাৰ্কল, কাৰণ ঘৰৰ মানুহে মোৰ ফ্ৰেণ্ড চাৰ্কলেও বজাৰ কৰে, মোৰ পৰিয়ালৰ মানুহেও বজাৰ কৰে, ফেমিলি মানুহে বজাৰ কৰে। গতিকে আমি তেনেধৰণে জইনিংটো হয়। তেনেধৰণে আমি জইনিং কৰাৰ লগে লগে কি হৈ গ'ল, আপোনাৰ দুটা লাইন খোল খাই গ'ল। দুটা বিজনেছৰ লাইন খোল খাই যোৱাৰ লগে আপোনাৰ বিজনেছ হোৱা আৰম্ভ হৈ গ'ল, নিজৰ বিজনেছ হোৱা আৰম্ভ হৈ গ'ল। এতিয়া আপুনি যেনেধৰণে বুজি পালে তেনেধৰণে আপুনি আৰু কাৰোবাক বুজাবৰ কাৰণে যত্ন কৰক। বিজনেছ বুজোৱা দৰকাৰ নাই, প্ৰডাক্ট যেনেকৈ আপুনি ইউজ কৰিছে তেওঁলোকে প্ৰডাক্ট ইউজ কৰক। আপুনি এনেধৰণে আপুনি 10-15জন মানুহক প্ৰডাক্ট ইউজ কৰকচোন। আপুনি 3 মাহৰ পিছত তেওঁলোকে নিজে গম পাই যাব। তেওঁলোকে যেতিয়া গম পাব তেওঁলোককো শিকাওক। আমি ভিডিঅ' বনাইছোঁ সেইকাৰণে এই ভিডিঅ'বোৰ তেওঁলোকক আপুনি নিজে শিকক, শিকি আলোচনা কৰক। আমিতো এনেই কিছুমান কথা আলোচনা কৰি এনেই সময় নষ্ট কৰোঁ। আমি কিছুমান যদি ভাল কথা আলোচনা কৰিলে যদি আমাৰ জীৱন পৰিৱৰ্তন হয়, আলোচনা কৰিলে যদি আমাৰ এনেধৰণে যদি এটা টিম বনি গৈ থাকে, কি ক্ষতি আছে? তেওঁলোকেও যদি কাম আৰম্ভ কৰে, তেওঁলোকেও যদি এটা টিম বনে এনেকৈ, কি লছ আছে? তাৰ আল্টিমেট কি হ'বগৈ? সেইটোতে হ'ব যদি টিম ৱৰ্ক সেইটো হ'ব, এটা টিম বনিব আপোনাৰ। আৰু নেটৱৰ্ক বিজনেছে কৈ আছে ইয়াত সফল যদি হ'বলগীয়া হয়, প্ৰথম কণ্ডিশ্যনটো হৈছে যে আপুনি যি কাম কৰি আছে, কাম আপুনি বন্ধ কৰিব নোৱাৰিব। আপুনি আপোনাৰ কাম কৰি থাকক। কৰাৰ মাজতে যিখিনি আপুনি আজৰি সময় উলিয়াওক, কিয় ভৱিষ্যত গঢ়িব পাৰিব। আপুনি ইয়াত আজৰি সময়খিনি আপুনি ইয়াত ইউজ কৰক, বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰক, পৰিয়ালৰ মানুহৰ লগত শ্বেয়াৰ কৰক। কৰাৰ বিনিময়ত সকলোৱে নল'বও পাৰে, যোনে ল'ব তেনেদৰে নেটৱৰ্ক বনিব। যদি নেটৱৰ্ক বনাই আৰম্ভ হৈ যায়, আপোনাৰ টিম ৱৰ্ক আৰম্ভ হৈ গ'ল। আপোনাৰ প্ৰথম ফাইদা টিম ৱৰ্ক হৈ গ'ল। আৰু নেটৱৰ্ক বিজনে কৈছে যে এই বিজনেছত সফল হ'বৰ কাৰণে কমেও 3 পৰা 5 বছৰ আপোনাৰ প্ৰয়োজন হয়। 5 বছৰ পিছতে পালে কি ক্ষতি আছে আপোনাৰ? 5 বছৰ লাহে লাহে কাম কৰিলে আপুনি 5 বছৰ কৰাৰ পিছত যদি আপুনি ইয়াত ধৰি লৈছোঁ 1000 মানুহৰ এটা টিম বনাইছে, আপুনি 1000 মানুহৰ টিম বনিছে। তো 1000 মানুহৰ যদি টিম বনিছে, তেতিয়াহ'লে লাহে লাহে 5 বছৰটো মানুহে বুজি পাব। ফিল্ডত বনি আছে, আমি ছিষ্টেমত কাম কৰি আছোঁ, মিটিং চেমিনাৰ আৰম্ভ হ'বলৈ এতিয়া এটা ভাল পৰিৱেশ হৈ আছে, চৰকাৰে মুখৰ পৰা ওলাইছেই, সৰু সুৰা কিছুমান আমি নিউজত পাই আছোঁ। লাহে লাহে এইবোৰ বস্তু প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিছে। তো প্ৰত্যেকেতো নিজৰ জীৱনটো সুখী কৰিব বিচাৰে, প্ৰত্যেকেতো বিচাৰে। তেতিয়া লাহে লাহে কি হ'ব, এই মানুহখিনিয়ে কাম কৰিবলৈ সিদ্ধান্ত ল'ব। গেৰাণ্টি আছে 1000জন নাই, আপুনি কাম কৰিব। যদি প্ৰত্যেকে যদি কাম কৰাৰ সিদ্ধান্ত লয়, তেতিয়াহ'লে আপোনাৰতো আনলিমিটেড টাইম হ'ব। যিটো মানুহে ডেইলি 8 ঘণ্টা কাম কৰিব পাৰিছে, 1000 মানুহ থকাৰ কাৰণে আপোনাৰ 8000 ঘণ্টাৰ কাম হৈ আছে। তো আল্টিমেট আপুনি আনলিমিটেড টাইমত গৈ আছে। আল্টিমেট আপুনি পেছিভ ইনকামৰ গৰাকী হৈ গ'ল। কিয় 1000 মানুহে আপুনি নাইকিয়া হৈ গ'লে বজাৰ কৰা বন্ধ নকৰে। যদি এই ব্যক্তিজন যদি কিবা কাৰণ নাইকিয়া হৈ যায়, এই মানুহখিনি এই টিমটোৱে বজাৰ কৰা বন্ধ কৰিব নেকি? কেতিয়াও নকৰে। যদি বজাৰ কৰা বন্ধ নকৰে, ইনকাম অহাৰ বন্ধ নহয়, তে সেই ব্যক্তিজনে যাক নমিনি দিব, নমিনিয়ে ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব নালাগে। নমিনিয়ে সেই জেগাখন পাই যোৱাৰ পিছত গোটেই বিজনেছটো নমিনি হৈ গ'ল, তে নমিনিয়ে হেণ্ড অভাৰ কৰিব, নমিনিয়ে কাম কৰিব, এটা ভাল প্লেটফৰ্ম ল'ব পাৰিব। এইটোৱে হৈছে নেটৱৰ্ক বিজনেছ। সেই বস্তুখিনিকে যদি আমি বুজি পাওঁ, তেতিয়াহ'লে আমি কিয় কাম নকৰিম? গতিকে আৰু দীঘল নকৰোঁ। মোৰ উদ্দেশ্য আছিলে এইটোৱে, যে প্ৰথম ভিডিঅ'টোতো মই এইখিনি কথা আলোচনা কৰিছিলোঁৱেই। উদ্দেশ্য এইটোৱেই যে আমি এজ এ কেৰিয়াৰ হিচাপে নেটৱৰ্কটো কিয় ল'ম বাছনি কৰি, প্ৰথম ভিডিঅ'ত মই শ্ব' কৰিছিলোঁ। আকৌ এইখিনি কথা মই পাতিলোঁ, বা মোৰ যিখিনি ক'বলগীয়া আছিলে, যে আপুনি কিয় কৰিব, এই সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত মই সহায় কৰিব বিচাৰিছোঁ, যাতে সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত আপোনাৰ সহজ হওক। সেই উদ্দেশ্য লৈ পেলাই আজি মই যিটো ভিডিঅ' তৈয়াৰ কৰিলোঁ, সেইখিনি হৈছে মোৰ ক'বলগীয়া কথা। ইয়াত আৰু বিশেষ ক'বলগীয়া নাই। তো নেক্সট পৰ্যায়ত আমি এই ব্যৱসায়টোৰ সম্পৰ্কে আলোচনা কৰিম, আমাৰ RCMৰ বিষয়ে আলোচনা কৰিম। যিহেতু মই RCM বিজনেছৰ লগত জড়িত হৈ আছোঁ, তো সেই বিজনেছটোনো কি, RCM বিজনেছটোৰ জৰিয়তে কেনেকৈ মোৰ নিজৰ ভৱিষ্যত গঢ়িব পাৰিম, মোৰ পিছৰ ভিডিঅ'টো ইয়াৰ ওপৰত মই আলোচনা কৰিম। গতিকে আজিলৈ আপুনি ইমানখিনি সময় মনোযোগ দি শুনাৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু নেক্সট মই 2-3 দিনৰ ভিতৰত মই নেক্সট ভিডিঅ'টো আপোনাৰ সন্মুখলৈ লৈ আহিম। গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।